হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি মই এটা মাংসৰ ৰেচিপি এটা বনাম। ৰেচিপিত কি আছে জানেনে? মই ইয়াতে ধুনীয়াকৈ পটাত মানে মিক্সিত মই গুড়া কৰা নাই। যিখিনি মছলা আছে আদা নহৰু পেষ্ট চব মই শিলৰ পটাত মই পিচিছোঁ। কাৰণ শিলৰ পটাত পিচিলে টেষ্টি বেলেগ ধৰণৰ হয়, বিৰাট খাবলৈ টেষ্টি লাগে। আৰু বিলাহী এয়া কিহেদি বনাম জানেনে? ৰঙালাও দি বনাম। ৰঙালাও দি যোনে বনোৱা নাই এবাৰ বনাই খাই চাব, বিৰাট টেষ্টি লাগে। আৰু মই এইখিনি আলু ধুনীয়াকৈ ভাজি আছোঁ। ধুনীয়াকৈ ভাজি ল'ম, অকণমান ৰংচঙীয়া কৰি ভাজি ল'ম দেই। এইখিনি ৰংচঙীয়াকৈ ভজাৰ পিছত আপোনাৰ সেই তেলতে অলপমান তেল দি পেলাই, অলপ পৰিমাণ তেল দি পেলাই আপোনাৰ এই ৰংচঙীয়াকৈ ভাজি ল'লোঁ। অলপ পৰিমাণ তেল দি পেলাই আদা নহৰুখিনি ধুনীয়াকৈ বিলাহী চিলাহী পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ ভাজি ল'ম। আৰু মাংসখিনি অলপ ভজাৰ পিছত মাংসখিনি দি দিলোঁ। আৰু দেখিছেনে মাংসখিনি দিয়াৰ পিছত কিমান ধুনীয়া কালাৰ এটা হৈ আছে। কাৰণ কিয় জানেনে? আমি মিক্সিত যিখিনি মছলা বনাওঁ তাতকৈ যদি আপুনি শিলৰ পতাত যদি আমি বনোৱা হয় নহয়, তাৰে টেষ্টিটো বেলেগ ধৰণৰ হয়, বিৰাট টেষ্টি লাগে। মই বহুত ভাল পাওঁ শিলৰ পতাত যদি মই মছলাখিনি পিচি লৈছোঁ, খাবলৈ বিৰাট টেষ্টি হৈছে মাংসখিনি। আপোনালোকে বনাই চাবচোন। আমিতো আজিকালি কষ্ট বেছি কৰিবই নোৱাৰোঁ। আমি শিলৰ পতাত মানে পিচিবলৈ অকণ কষ্ট লাগে, সেইটো বুলি আমি মিক্সিত গুড়া কৰোঁ। কিন্তু মিক্সিৰ মছলাতকৈ আপোনাৰ শিলৰ পতাত মছলাখিনি বিৰাট টেষ্টি হয়। আৰু মাংসৰ কালাৰো চাবচোন কেনেকুৱা ধুনীয়া হয়। আৰু ধুনীয়াকৈ ভাজি ল'লোঁ মাংসখিনি, একদম ধুনীয়াকৈ ভাজি ল'লোঁ। চাওকচোন ইমান ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু ৰঙালাও এতিয়ালৈকে দিয়া নাই, ৰঙালাওখিনি পিছত দিম। কাৰণ ৰঙালাওটো অলপমান দি দিলেই সিজি যাব ন। তো এইখিনি ৰঙালাও দি ধুনীয়াকৈ বনাইছোঁ। আৰু এই খাই ৰেচিপিটো যে ইমান ধুনীয়া লাগিছে। এবাৰ আপোনালোকেও চাবচোন ৰেচিপিটো খাই। যোনে বনাইছেতো বনাইছে, যিসকলে বনোৱা নাই সেই তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ। আৰু মই কিন্তু খাই বিৰাটেই ভাল লাগিছে। আৰু এইখিনি ধুনীয়াকৈ যে ভাজিছোঁ দেখিছেনে? তেলখিনি যে উঠিছে দেখিছেনে? তেলখিনি উঠাৰ পিছত যেতিয়া আপোনাৰ তেল হ'ব, তেতিয়া ৰঙালাওখিনি মানে অলৰেডি মাংসখিনি যেতিয়া ভজা হৈ যাব, লাষ্টত আপুনি ৰঙালাওখিনি দি দিব। ৰঙালাওখিনি ভালকৈ একদম ভাজিব লাগিব। আৰু ৰঙালাও এনেও বহুত নৰমেই থাকে, মানে অলপ পানী দিলেই সিজি যায়। আৰু দেখিছেনে আধাখিনি ৰঙালাও সিজিয়ে গৈছে। সেইকাৰণে প্ৰথমতে ৰঙালাও কেতিয়াও নিদিব, একদম লাষ্টত দিব। মাংসখিনি ভজাৰ পিছত যেতিয়া ৰঙালাওখিনি সিজি গৈছে, অলপমান পানী দি দিছোঁ মই। পানীখিনি দিয়াৰ পিছত চাবচোন ৰঙালাওখিনি ধুনীয়াকৈ সিজিয়ে যায়। আৰু ইমান টেষ্টি লাগিছে খাই পেলাই, ৰুটিৰ লগত ভাতৰ লগত মানে খাবলৈ ইমানেই ভাল লাগিছে, মানে বহুত ভাল লাগিছে। আৰু এয়া চাওক ধুনীয়াকৈ ৰঙালাও মই এবাৰো বনোৱা নাছিলোঁ, এবাৰ বনাইছিলোঁ, খাই বহুত ভাল লাগিছিলে। সেইকাৰণে আকৌ এবাৰ বনাই চালোঁ, বহুত ভাল লাগে খাই পেলাই। আৰু এইখিনি অলৰেডি হৈয়ে গৈছে। মই গৰম পানী দি দিছিলোঁ, অলৰেডি হৈয়ে গৈছে। আৰু গৰম পানী মাংসত দিলে বহুত টেষ্টি হয়। তো দি হৈয়ে গৈছে, ৰেডি হৈ গ'লগৈ। এইখিনি উতলাৰ পিছত আৰু এয়া মাংস খাব পৰা হৈ গৈছে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্টছত জনাই ক'ব দেই। আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। বাই বাই।